নমস্কাৰ সুপ্ৰভাত মৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আৰু এই সময়ছোৱাত প্ৰতিদিনেই আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ল আজিও তেওঁ উপস্থিত আছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যাম প্ৰথমে আনদিনাৰ দৰে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে আজি চন্দ্ৰ মকৰ ৰাশিত আজিৰ দিনটোত ৰাহু কুম্ভ ৰাশিত বহি আছে শনি মীন ৰাশিত বহি আছে কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে আজি লগ্ন আৰু বুধ কৰ্কট ৰাশিত আজিৰ দিনটোত বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত বহি আছে শুক্ৰ আজিৰ দিনটোত বৃষ ৰাশিত বহি আছে চন্দ্ৰ মকৰ ৰাশিত আজি গ্ৰহ নক্ষত্ৰ যাত্ৰা আদিৰ কথালৈ আহোঁ আজি তিথি কৃষ্ণা তৃতীয়া শ্ৰৱণা নক্ষত্ৰ প্ৰীতি যোগ আজি বনিজকৰণ জন্মত মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ দেৱগণ যাত্ৰা আছে কিন্তু পশ্চিম দিশত নাই আজি মকৰ কুম্ভ আৰু মীন লগ্নত জাতকৰ্ম নামকৰণ ৰত্নাদি ধাৰণ গ্ৰহ পূজা শান্তিঅষ্টন আদি শুভ ফল দেখুৱাই আছে দিনটোত পটল খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ দুখন ট্ৰেড কাৰ্ড লৈছোঁ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱনত মতানৈক্য থাকিব সাৱধান হওক পৰিয়ালত নতুন সদস্যৰ আগমন বিদ্যাত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক দেৱী মন্দিৰ দৰ্শন কৰক ধূপ চাকি দেখুৱাওক ৰেড কালাৰ লাকি বেঙুনীয়া কালাৰ আনলাকি বৃষ ৰাশিৰ টৰাছ চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে শৰীৰত মোটামুটি ভালে দেখুৱাই আছে প্ৰেমত বিয়া বাৰুৰ কথা চৰ্চা হ'ব পাৰে আজি ধনপ্ৰাপ্তিৰ যুগ নীলা বৰণটো শুভ সেউজীয়া বৰণটো অশুভ এতিয়া হওক মিথুন ৰাশি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে সন্তানৰ দ্বাৰা আনন্দ লাভ অৰ্থ ব্যয় আজি গোপন শত্ৰুৱে অনিষ্ট কৰাৰ বাবে চেষ্টা কৰিব পাৰে আজিৰ দিনটোত আপুনি বিভিন্ন ক্ষেত্ৰত সফল হ'ব পাৰিব দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক ভাল হ'ব অৰেঞ্জ কালাৰ শুভ আকাশী নীলা বৰণটো অশুভ এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্চ এণ্ড কাপছ এই দুখন কাৰ্ড মতে চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটোত শুভ ফল কৰ্মত নতুন পৰিকল্পনা কৰিব পাৰিব উপকৃত হ'ব প্ৰেমত বাধা থাকিব মেৰুণ কালাৰ লাকি বেঙুনীয়া কালাৰ আনলাকি আমি আনকেইটা ৰাশিফললৈ যোৱাৰ পূৰ্বে এখন পত্ৰ লৈ লৈছোঁ হয় পত্ৰখনত লিখিছে বিদ্যাৰ উন্নতিত যদি বাধা পৰে তেনেহ'লে কি কৰিব লাগিব হয় কোনো ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণ যদি বিদ্যাত বাধা থাকে তেতিয়া এটা কাম কৰিব পাৰে 20 তাৰকৰ মূল নতুবা বৃদ্ধ তাৰকৰ মূল হালধীয়া সূতাৰে বাহুত পিন্ধক আৰু সোঁহাতৰ অনামিকা আঙুলিত আপুনি ৰঙা তামৰ আঙুঠি এটা পিন্ধক প্ৰতিদিন 15 ডেজৰ মূৰে মূৰে সেই মূলটো মানে শিপাটো সলাই ল'ব আৰু পাৰিলে প্ৰতিদিনে পুৱা সৰস্বতী স্তোত্ৰ পাঠ কৰক তেতিয়া বিদ্যালাভৰ সাধাৰণ বাধাবোৰ দূৰ হ'ব আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া সিংহ ৰাশি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে যিসকলৰ লিঅ' পুৰণা মামলা মকৰ্দমা থাকিলে আজি মুক্তি লাভ বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব উপকৃত হ'ব পাৰিব বিদ্যাত শুভ ফল য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড পেজ অফ ওৱান্স কন্যা ৰাশি প্ৰেমত সন্দেহৰ সৃষ্টি হ'ব পাৰে মানসিক অশান্তি থাকিব ধন ধাৰলৈ নিদিব বেপাৰ বাণিজ্যত লোকচান হ'ব পাৰে বগা কালাৰ শুভ নীলা বৰণটো অশুভ এতিয়া তুলা ৰাশি লিব্ৰা চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে বিদ্যাত মজলীয়া ফল মূল্যৱান সা সম্পত্তি লাভ গ্ৰীণ কালাৰ শুভ ৰেড কালাৰটো অশুভ এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড পেণ্টাকলছ এই দুখন ট্ৰেড কাৰ্ড মতে প্ৰেমত প্ৰতাৰিত হ'ব পাৰে সাৱধান হওক বন্ধুৰ পৰা বিপদত পৰিব পাৰে গোপন শত্ৰুৱে আমনি কৰিব আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি আৰু সোণৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক ভাল হ'ব লাকি কালাৰ হ'ব মুগা বৰণ আনলাকি কালাৰ হ'ব ৰূপালী বৰণ আমি আজি বিষয়ৰ কথা পাতোঁ দাদা আজি এই বিষয় কেনেধৰণৰ জনাব বিচাৰিব হয় কাইলৈ শাওণ মাহ চন্দ্ৰমাহ আৰু সৌৰমাহ দুটা কথা আছে কাইলৈ শাওণৰ মানে সোমবাৰৰ আৰম্ভণি হ'ব একচুৱেলি উত্তৰ ভাৰতীয় মতে চন্দ্ৰমাহ মতে কাইলৈৰ পৰা শাওণ মাহৰ সোমবাৰ গতিকে শাওণ মাহৰ এই সোমবাৰ দিনা
আপুনি কেনেধৰণৰ নিয়মকৰণ মানি চলিব সেই বিষয়টো এষাৰ। শাওণ মাহ 18 জুলাইৰ পৰা আৰু উত্তৰ ভাৰতত 14 জুলাইৰ পৰা শ্ৰৱণা নক্ষত্ৰত সূৰ্য অৱস্থানৰ বাবে এই মাহৰ নাম শ্ৰাৱণ মাহ শাওণ হৈছে। পবিত্ৰ এই মাহটোত মহাদেৱৰ নামত উৎসৰ্গিত, যদিও প্ৰেমৰ মাহ হিচাপেও জনা যায়। এই মাহত আপোনালোকে চাকি ধূপ শৰাইৰ লগতে এটা ডম্বৰুও মহাদেৱক অৰ্পণ কৰিব। শিৱৰ প্ৰিয় বস্তুবোৰৰ ভিতৰত বিল্লপত্ৰ, সাপ, ভাং, ডম্বৰু, ত্ৰিশূল, গাখীৰ ইত্যাদি যথোচিত মন্দিৰত দিব পাৰিলে ভাল। তিনপটীয়া বেলপাতত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ বাস কৰাৰ বাবে এই মাহত সদায় এখিলা বেলপাত লগত ৰাখিব। সমুদ্ৰ মন্থনত উৎপন্ন হোৱা বিষ শিৱই পান কৰিছিল। সেয়ে শিৱৰ শক্তি হ্ৰাস হোৱাৰ বাবে এই শক্তি আহৰণৰ বাবে শাওণ মাহত তেওঁ গাখীৰ আৰু বেলপাত গ্ৰহণ কৰিছিল। অবিবাহিত যুৱতীসকলে শিৱলিংগত গাখীৰ পানী আৰু বেলপাতেৰে পূজা কৰিলে উপযুক্ত জীৱনসংগী লাভ কৰে। বিবাহিতা মহিলাসকলে পূজা কৰিলে স্বামীৰ শ্ৰীবৃদ্ধি হয়। এই মাহত অধিক জলধাৰাৰ বাবে সূৰ্য আৰু চন্দ্ৰৰ কিৰণ মানুহৰ ওপৰত কমকৈ পৰে। জলীয় বাষ্প অধিকতৰ হোৱাৰ বাবে জ্বৰ ইত্যাদি হয়। শাওণ মাহত গৰুৱে মৃত কীট পতংগ মিহলি ঘাঁহ বন খায় বাবে গাখীৰ বিশুদ্ধ নহয়, গতিকে এই মাহত গাখীৰ খোৱা নিষিদ্ধ। এই মাহত শিৱ জাগ্ৰত অৱস্থাত থাকে বাবে জলাভিষেকত সেন্দুৰ, তুলসী আৰু ৰুলি নিদিব। ঘৰত কাজিয়া পেচাল কৰিলে শিৱই বেয়া পায়। শাওণ মাহত ভক্তি সহকাৰে শিৱ পূজা কৰিলে শিৱৰ মাথাত গংগাজল বা পবিত্ৰ জল আৰু গাখীৰ ঢালিলে শিৱ তুষ্ট হৈ মনৰ আশা পূৰণ কৰে। ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বাবে সকলোতকৈ শুভ মাহ। শাওণ মাহত মহামৃত্যুঞ্জয় মন্ত্ৰোচ্চাৰণ কৰিলে বিপদমুক্ত হোৱা যায়। ধুতুৰা, আকন্দ, অপৰাজিতা ইত্যাদি শিৱৰ প্ৰিয় ফুল। কালসৰ্পদোষ নিবাৰণৰ বাবে উত্তম সময়। আৰু শাওণ মাহৰ যিহেতু ভালেখিনি নীতি নিয়ম থাকে আৰু সেই নীতি নিয়ম পালন কৰে অসংখ্য লোকে। আৰু শাওণ মাহ বুলি কোৱাৰ লগে লগে যিহেতু মন্দিৰত ভিৰ দেখিবলৈ পোৱা যায়, বিশেষকৈ শিৱ মন্দিৰসমূহত, এই ভিডিঅ'টো চাই নিশ্চয়কৈ সকলো উপকৃত হ'ব। আমি দাদা আনকেইটা ৰাশিফল আগবঢ়াম। হয়, এতিয়া চ'ৰ্টছ এণ্ড টেম্পাৰেঞ্চ ধনুৰাশি ছেজিটেৰিয়াছ। আৰ্থিক সমস্যা থাকিব, দক্ষিণ দিশত ভ্ৰমণ নকৰিব। আজি আনে আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে, বিপদত পৰিব পাৰে, সাৱধান হওক। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে কেইটামান দুবৰি বন নিজৰ লগত ৰাখক। ব্লেক কালাৰ লাকি, আজি হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড ওৱান্স, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। সামাজিক কৰ্মত জড়িত লোকসকলে চাই চিতি চলক। আজি পাৰিবাৰিক বিবাদ দূৰ হ'ব পাৰে, প্ৰেমত বাধা আছে, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। য়েলো কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, চ'ৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আত্মীয় লোকৰ পৰা ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা, সাৱধান হওক। দাম্পত্যত সমস্যা থাকিব, শৰীৰৰ প্ৰতি যত্ন লওক। আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক, মেৰুণ কালাৰ ইউজ কৰক, বেগুনীয়া কালাৰটো আনলাকি হ'ব। মীন ৰাশি, পেণ্টাকুলছ এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি ধন টকা পইচাৰ লেনদেনত ভাবি চিন্তি আগবাঢ়ক। আবেলিলৈ বেপাৰ বাণিজ্যত লোকচান হোৱাৰ যোগ দেখা যায়। সন্তান সুখ লাভ। আজি মীন ৰাশিৰ লোকসকলে সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। আজিৰ দিনটোত ব্লেক কালাৰ ইউজ কৰক, আকাশী বৰণটো আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।